বঙাইগাঁৱৰ হালবাৰী পাইপলাইনত নিষিদ্ধ গোমাংসক লৈ উত্তেজনা উপস্থিত আৰক্ষীৰ দল হিন্দু বসতি প্ৰধান অঞ্চলত এক বিয়াঘৰত গোমাংসৰে আয়োজন কৰিছিল বিয়া গোহত্যা কৰি আয়োজন কৰিছিল বিয়া তাৰ পিছতেই খবৰ পোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাত বিয়াঘৰৰ লোক পলায়ন কৰে কিন্তু নিষিদ্ধ গোমাংসৰ কথা স্বীকাৰ কৰে বিয়াঘৰত অহা নিমন্ত্ৰণ খোৱা যুৱকে নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24 এখানে পুরা হিন্দু মানুষের মাঝখানে তোরা গরু কাটা খাইতেছস এতিয়া মোৰ কামখিনি কৰিব না সেইটো আমি ভিডিও এনেকৈ মেৰিয়াই দিছোঁ ভালকৈ দিবি হেৰি কৰি দিবি ভালকৈ ভালকৈ মাৰি দে না এনেকৈ টাইটকৈ মাৰ তোরে ফোন করলাম কখন দিকে অভিজিৎ দারও ফোন করছিলাম গরু মাংস হয় কোৱা তুমি গরু মাংস হয় হয় বিয়াত আনিছিলা বিয়াত আহিছোঁ তুমি লৈ আহিছা নহয় মই আহিছোঁ বিয়াতে গৰু কাটিছে কাৰ বিয়া আছিলে হা জোৰে কোৱা কাৰ বিয়া চিষ্টাৰৰ বিয়া আছিলে তুমি নাজানা নেকি অবৈধ যে ইলিগেল বুলি গম নোপোৱা আৰু আমাৰ 200 ঘৰ বেংগলী আছে বেংগলী মানুহ আছে 200 ঘৰ ইয়াত ক'ৰ পৰা আনিছা মইতো আনা নাই না তোমাৰ ভণ্টি ন মই বেলেগ জেগাত থাকোঁ কাটা হৈছে কাটিব নোৱাৰে ষ্টটাৰ কৰিব নোৱাৰে মন্দিৰৰ 5 কিলোমিটাৰ ৰেডিয়াছত ষ্টটাৰ কৰিব নোৱাৰে কোনোৱে নোৱাৰে সেইটো বেপাৰী হিচাপে হওক খোৱাৰ কাৰণে হওক কৰিব নোৱাৰে মোৰ বোধেৰে চবেই জানে এইটো কথা যদি জানি বুজিও কৰিছে অপৰাধ কৰিছে বুজি পালে কনজামশ্যনত বৰ্তমান একো ৰোধ নাই কনজামশ্যন মানে খোৱাত অসুবিধা নহয় কিন্তু আপুনি এতিয়া কাটিব নোৱাৰে বুজি পাইছে নহয় সেইছে কথা আজি তুমি সাসপেনশ্যন পাইছো যে কাটিছে বুলি সেইছে কথা এতিয়া অহাকালি ভিডিও সব আছে আমি লাগিলে সব ওলাই দিম ডেফিনেটলি আপুনি দিব মাজতে ব্ৰেক নকৰিব কথাষাৰ অহাকালি আপোনালোকৰ যাৰ ঘৰৰ আজি আছিলে বিয়া যাৰ ছোৱালীৰ বিয়া আছিলে তেওঁলোক কালি 11টা বজাত নৰ্থ বংগৰ পিপিত গাই যাব তেওঁলোকে হা আৰু তোমালোকৰ তিনিজন আমাৰ তাতে আহিব ষ্টটাৰ কৰিব নোৱাৰে এইটো এৰিয়াত তাত আৰু মানে কোনো ৰিকুৱেষ্ট কৰা নহয় এইটো আইনগতভাৱে দণ্ডনীয় হ'ব এইটো হা যিখিনি পাইছোঁ আমি এইটো বাৰু কনজামশ্যন কৰি আছিলে আমি চিজ কৰি নিছোঁ মিটাৰটো এতিয়া এনকুৱাৰী থাকিব হ'ব গোটেইকেইজন আছে হ'বকে ক'লোঁ মই এইটো হা হিন্দু মুছলিম বুলি কোৱা নাই ইমান হাউস মানে আজি সিহঁতৰ ছোৱালীৰ বিয়া আছিলে তো বিয়া হৈ আমাৰ একো প্ৰব্লেম নাই বিয়া দেখ কিবা দেখ আমাৰ হিন্দু ঘৰ ইয়াৰ পৰা হিন্দু ঘৰ ষ্টাৰ্ট হয় সিহঁতে ইয়াতে দুদিন পাছত গৰু কাটি থাকে কেইদিনমান আগতে সিহঁতে গৰু কাটিছিল আমাৰ ঘৰৰ ওচৰত চামৰা ফেলাই ৰাখিছিল মই ভাড়া থাকোঁ ইয়াতে তেতিয়াও কমপ্লেইন কৰা হৈছে যে চামৰা ফেলাই কুত্তা টানি লৈছে চামৰাটো সিহঁতে চাব কাৰণে আমাৰ বেংগলী মানুহে চাব কৰিছে আজিও মানে কিবা তাহাঁতৰ বিয়া আমি ৰাতি কামৰ পৰা আহি শুনা পালোঁ যে সিহঁতে গৰু কাটিছে দুটা আমি ইয়াতে পাৰা মানুহক ক'লোঁ কৈ কিনে পুলিচক ফোন কৰিলোঁ মাতি কিনে এতিয়াতো আহি চালে সিহঁতে বাল্টি পলাল আৰু ইয়াতে আহি একজন খাই আছিলে তাৰ পাতাত পাইছে পুলিচেও পাইছে নিজেও স্বীকাৰ কৰিছে এইটো ভিডিঅ' আছে আৰু পুলিচো আহি পুলিচ আহিতো চালে চব চাৰে কাটিছে আমাৰ ইয়াত এটা মানুহ আছে তাৰ মাথা চাইছে ৰূপম কৈছে লোকেল মানুহ চাইছে মাথা পাইছে ইয়াতে কাটিছে সিহঁতৰ ৰেকৰ্ডিঙো আছে সিহঁতে কৈছে যে ইয়াতে বোলে কাটিব সিহঁতৰ লগত ডিছকাছ হৈছিল নেকি কালি মই গম নাপাওঁ ৰেকৰ্ডিংটো আছে সিহঁতে কৈছে ইয়াতে কালি কাটিব ৰেকৰ্ডিংটো আছে সিহঁতে দুটা মানে ইয়াতে জবাই কৰিব বুলি সিহঁতে কৈছে আমাৰ লগত পূৰ্ব আছে পুলিচো আহি চাল
ইয়াৰ আগত মানে ইমি এনেকা ধৰণৰ বাহিৰৰ পৰা আনি খাই আছে, ঠিক আছে, ইমি যি কৰে নকৰে আমাৰ দেখাৰ দৰকাৰ নাই, ইমি আইনমতে খাব পাৰে, কিন্তু আজি কেছটো বহুত ডাঙৰ হৈ গ'ল। ইমি কালি চাইছোঁ আমি বস্তুটো আনিছে, আনাৰ পিছত এতে জব কৰিছে, আমি কাটিছে, কাটাৰ পিছত আকৌ আমাৰ মানুহৰ মানে ফোন কৰি আছে, আমাৰ লগত ৰেকৰ্ডিঙো আছে সেইটো, যে এতে গৰু কাটিছে, তাৰপিছত ইয়াৰ মানে ইমানকেইটা হিন্দু মানুহৰ ঘৰৰ ওচৰত ইমি আনি পিনে এতে গৰু কাটি আছে, আমাৰ দেহাতকে তেজ নাই, একবাৰে মাৰি পেলাম এতে যিমানকেইটা মুছলিম আছে, কিন্তু আমি আইন হাতত লোৱা নাই বুলি আমি চুপচাপ হৈ আছোঁ। আজি পুলিচক মাতিছোঁ, এতিয়া আমাক ন্যায় লাগে, পুলিচে যি কৰিব আইনমতে সেইটোৱে, কিন্তু আমাৰ ইমানকেইটা হিন্দু মানুহ আছে, আমি যদি ইচ্ছা কৰোঁ এতিয়া ঘূৰা কৰি দিওঁ, কিন্তু এটা মানুহক আমি টাচ কৰা নাই, না গাত হাত দিছোঁ না আমি কৈছোঁ, আমি শুনাৰ লগে লগে প্ৰুফ যিমান যি আছে সি গৰু মাংস হয় কি নহয় নিজৰ মুখ দি একচেপ্ট কৰিছে, আপোনালোকেও চাইছে, আমাৰ লগতো ভিডিঅ' আছে, আৰু তাৰপিছত এতিয়া পুলিচে লৈ গ'ল, এতিয়া আইনমতে যোনটো ব্যৱস্থা হয় আমি তাক একো নকওঁ, কিন্তু এনেকা নেক্সট টাইম যদি হয় আমি কিন্তু চুপ নাথাকোঁ। আমি কোনো দলৰ নহয়, কোনো সংগঠন নহয়, আমি জাষ্ট পাইপলাইনৰ 12 নম্বৰ ৱাৰ্ডৰ বাসিন্দা হিচাপে, কিন্তু আমাৰ হিন্দুৰ ওচৰত এনেকৈ গৰু কাটিব আমি সেইটো মানি নলওঁ। তো ইমানকেইটা হিন্দুৰ মাজত যদি এনেকা আমি কৰে, আমাৰ যোনটো আমি গৌ মাতা বুলি মানো, তো সেইটোতো আমি মানি নলওঁ। আমি আইন হাতত ল'ব নোখোজোঁ, ইয়াৰ কাৰণে আমি পুলিচক ফোন কৰিছোঁ, পুলিচে আহিছে, এতিয়া সোধ-পোছ কৰিছে, এতিয়া পুলিচে আইন হিচাপে যোনটো ব্যৱস্থা লয়, কিন্তু আমাৰ জাষ্ট সেইটোৱে যে নেক্সট টাইম এনেকুৱা ধৰণৰ আমাৰ বঙাইগাঁৱত পাইপলাইনত বিশেষকৈ য'ত মই থাকোঁ ত'ত সেইটো মই মানি নলওঁ। আমি দল সংগঠন নকৰোঁ কোনো, কিন্তু আমি হিন্দু হিচাপে আমি মানি নলওঁ।